এনেকৈ ভাল পোৱাৰ কোনো অধিকাৰ নাই এই ভুলটো নহওক বুলি মই তাইক ইয়াৰ পৰা পঠাই দিব খুজিছো মা ভাগিমা দেউতা তুমি যোৱা নাই কলৈ দেউতা দেউতা মই চাহ কৰোঁগৈ নালাগে 25 বছৰ এইটো পাকঘৰ ময়ে চম্ভালিলো চাহকাপ কৰিব পাৰিম দিয়া তুমি ঘৰলৈ যোৱা বাবা তই যিমানেই জোৰ নকৰ কিয় সময়ৰ কাম সময়তেই হ'ব কপালত যি লিখা আছে সেয়া হ'বই ধৰি ল পৰিণীতাই কাকো ভাল পোৱাই নাছিল তোৰ লগতেই বিয়া হ'ল সুখৰ সংসাৰো আৰম্ভ কৰিলে কিন্তু তহঁতৰ কপালত যদি বিচ্ছেদ লিখা আছে সেয়া হ'বই তেনেকৈ যাৰ জীৱনত এক হ'ব লগা আছে সেয়া 7 সাগৰ 13 নদীৰ সিপাৰে থাকিলেও এক হ'বই পিছৰটো মোৰ ক্ষেত্ৰত নাখাতে নেকি মা পৰি কওক মা কোৰ্টৰ সহায়ত সম্পৰ্কৰ সূতাডাল কাটি দিলা তুমি ভুল কৈছা মা সম্পৰ্কৰ সূতা আমাৰ মাজত কেতিয়াও নাছিলি তেনেহলে এই ডিভোৰ্স ল'ব লগা হ'ল কিয় সম্পৰ্কৰ সূতাডাল কাটি দিব লগা হ'ল কিয় মা বেয়া নাপাবা মই অকণমান ৰেষ্ট লওঁ গোটেইকেইটা চহী কৰিছা কৰিছো চিয়াহী উৰি যায় বুলি ডবলকে চহী কৰিছো থেংক ইউ আপুনি মোক কি মনৰ পৰাই ডিভোৰ্স দিব খুজিছে নেকি চোৱা আমাৰ সম্পৰ্কৰ মাজত মন নাহিলেই নহয় গতিকে মনৰ কথা আমাৰ মাজলৈ অনাটো ভুল হ'ব মই আজি নাযাওঁ দে তই মিলাচোন কৈছো তোক মিলাবলে কি মিলাব লাগে ডাঙৰ মা কাক কৈছ অ মা কৈছা মই বেলেগৰ ফোন বুলি ভাবিছিলো কোৱা কি কোৱা তই নাহ নেকি সি আহি পালেহিয়ে নহয়
মই ঘুগনি বনাই আছোঁ লুচি ঘুগনিহে ভাল পায় ভায়েৰে সি ঠিকে আছেনে মা আছে মনটো অকণমান মাৰি আছে টেনশ্যন হৈছে চাগে বিয়াৰ কথাৰ কাৰণে তই আহ আকৌ সোনকালে মা মই কাইলৈ যাওঁ নেকি ডাঙৰ মা তোৰ গা বেয়া নেকি ভায়েৰৰ বিয়াৰ কথাত কৈনো কি ডাঙৰ কাম ওলালো তোৰ নহয় মা মোৰ অলপ কাম আছে হ'ব দে মিলাই আহিবি আজি তোমালোকৰ এটা ভাল দিন মা মই গৈ বেয়া নকৰোঁ সকলোৰে জীৱনৰ বাবে মই আকাশ ক'লা কৰা ডাৱৰে ভাল কাৰোৰে কৰিব নোৱাৰিলোঁ সৰি খং উঠিলে মই একো ক'ব নোৱাৰা হৈ যাওঁ বুলি জানাই দেখোন চৰি কিয় কৈছে আজি হাত উঠাইছে এনেকুৱা বহুত চৰা পুলিবোৰ বুকুত আগতেই মাৰি থৈছে আকৌ ষ্টাৰ্ট কৰিলাই নহয় নাই কৰা আপুনিহে উলিয়াই লৈছে মোৰ মগজুটো পৰীৰ বাবে বেয়া হৈ আছে তোমাক কৰা ব্যৱহাৰখিনি ভাল কৰা নাই বুলি মই ফিল কৰিছোঁ বেয়া পাই নাথাকিবা বুলি নকওঁ মই ক'লেই বেয়া পোৱাখিনি নোহোৱা হৈ নাযায় কিন্তু মোৰ ব্যৱহাৰৰ বাবে ঘৰৰ মানুহখিনিক বেয়া পাই নাথাকিবা ঘৰলৈ যোৱা তুমি বাহিৰৰ পৰা শুনি আছিলে তাৰমানে আপুনি ভগৱানে কাণ দুখন শুনিবলৈকে দিছে এনিৱেজ পৰীয়ে কল বেক কৰিছিলে নেকি নাই কৰা এটা কথা কওঁ মানে নামানে আপোনাৰ কথা পৰীয়ে ফোন ৰিচিভ নকৰিলে বুলিয়ে আপুনি ইম্পালচিভলি ৰিয়েক্ট নকৰিব ভাবিব কিয় ৰিচিভ কৰা নাই জীয়াই যে আছোঁ সেইটোৱে ডাঙৰ কথা বাকী সুখ দুখ কষ্ট নদীৰ পানীৰ নিচিনা বৈ আছে বৈ থাকিব পৰীয়ে ফোন ৰিচিভ নকৰিলে বুলিয়ে আপুনি ইম্পালচিভলি ৰিয়েক্ট নকৰিব ভাবিব কিয় ৰিচিভ কৰা নাই পৰীটো আপুনি পিন্ধি থকা চোলাটো নহয় যিয়ে অনবৰতে আপোনাৰ গাত লাগি থাকিব ভালপোৱাক স্বাধীনতা যিমানেই দিব সিমানেই মৰম বাঢ়িব পৰাধীন হ'লে বিদ্ৰোহী হয় মন
চাহ খাব? আনিছোঁ। তুমি ইমান সহজভাৱে কেনেকৈ ল'ব পাৰা জীৱনটো? জীয়াই যে আছোঁ সেইটোৱেই ডাঙৰ কথা। বাকী সুখ দুখ কষ্ট নদীৰ পানীৰ নিচিনা বৈ আছে, বৈ থাকিব। মই কৰি আছো ৰ'বা। স্বৰ্ণালী, এই স্বৰ্ণালী, এই কাণ কলি 18 মাইল দূৰৰ পৰা চিঞৰি আছে, তুমি শুনি পোৱা নাই? হা? আৰু ৰ'বাচোন, তোমাৰ কালিৰ পৰা হৈছে কি? না ফোন না মেছেজ। ভাইটি অহাৰ কাৰণে মোক পাহৰিয়ে গ'লা ন? ভাইটি অহাৰ পিছত মই একেবাৰে সময় পোৱা নাই জানানে। আজিতো অফিচলৈ নগ'লোৱে, এতিয়া মই প্ৰীতিহঁতৰ ঘৰলৈ গৈ আছো। ব'লা ব'লা। প্ৰীতি? কোন প্ৰীতি? এই স্বৰ্ণালী, স্বৰ্ণালী, এই শুনা, কোন প্ৰীতি? কি? ভাইটি আঙুঠি পিন্ধোৱা প্ৰীতি আকৌ? চৰি কৈছিলা, মই পাহৰি গ'লো। ব'লা ব'লা ব'লা। ঐ, কোনো প্ৰয়োজন নাই, তুমি ভালে ভালে যোৱা। নহয়, কি প্ৰয়োজন নাই? প্ৰীতিৰ দেউতাকক জনাব নাই দেই তোমাৰ কথা, নহ'লে খুৰাই তোমাৰ কথা সুধি সুধি মোক হাইৰাণ কৰি দিব। আৰু খুৰাই যদি গম পায়, মোক কাইলৈকে তোমাৰ লগত বিয়া পাতিবলৈ ক'ব। বাবা, এইটোতো ভাল কথা। এনেকুৱা দেৱতুল্য মানুহ এজনৰ ওচৰলৈ মই নিজকে থাকিব পাৰিম নে? পাগল হৈছে নেকি? নোৱাৰো বুলি কৈছো নে? যোৱা যোৱা যোৱা। বুজি চোৱা, মোৰ বিয়াৰ আশাটো অকল সেই মানুহজনে পূৰণ কৰিব পাৰিব। গতিকে ব'লা না প্লিজ। ফাটলামি বাদ দিয়া, ডিউটি নাই তোমাৰ? চোৱা, গোটেই জীৱনটো তোমাৰ আগে পিছে ঘূৰি ফুৰাটোৱেতো মোৰ ডিউটি, আৰু কি বেলেগ ডিউটি থাকিব মোৰ? বেছি মানে জোখতকৈ। ভালে ভালে যোৱা বুলি কৈছো নে? যোৱা। তুমি চিৰিয়াছলি নিনিয়া মোক? কফিৰ লগত আকৌ কি সন্দেহ? কফিৰ লগত নহয়, মই নিজে কাকো নোকোৱাকৈ প্ৰীতিৰ ঘৰলৈ আহিছো। কিয়? যিমান সোনকালে পাৰি ভাইটিৰ বিয়াৰ ডেটটো ঠিক কৰিব লাগে, নহ'লে মই ভাইটিক অলপ বেলেগ দেখিছো। কি বেলেগ? ভালে ভালে যোৱা বুলি কৈছো নে? যোৱা। তুমি চিৰিয়াছলি নিনিয়া মোক? নিনিও, আৰু যদি এনেকৈ কৈ থকা মই তোমালোকৰ ব্ৰেকআপ কৰি দিম। কি ব্ৰেকআপ কৰি দিম? কেনেকুৱা অন্তৰহীন ছোৱালী এজনী অ'। মনে মনে থাকা, মানুহে শুনি পাবনে? তুমি যোৱা ইয়াৰ পৰা, যোৱা নীলম। ৰ'বা, মই এটা কণ্ডিশ্যনতে যাম। তোমাক মই ডাইৰেক্ট প্ৰীতিহঁতৰ ঘৰৰ দুৱাৰমুখত নমাইহে যাম, আৰু অকলে মই ক'তো যাব নিদিওঁ। নোসোমাও ভিতৰত, হ'ব দিয়া, প্ৰমিছ। অ'কে, তাত গৈ ৰৈ নাথাকিবা কিন্তু। অ'কে ডান। তেতিয়াহ'লে ব'লা, তাৰ আগত আমি দুয়োটাই একাপ কফি খাই লওঁ। নাখাওঁ। তোমাক মই সন্দেহ কৰাটো কেনেকৈ কওঁ ভাবি পোৱা নাই। কফিৰ লগত আকৌ কি সন্দেহ? কফিৰ লগত নহয়, মই নিজে কাকো নোকোৱাকৈ প্ৰীতিৰ ঘৰলৈ আহিছো। কিয়? যিমান সোনকালে পাৰি ভাইটিৰ বিয়াৰ ডেটটো ঠিক কৰিব লাগে, নহ'লে মই ভাইটিক অলপ বেলেগ দেখিছো। কি বেলেগ? তোমাক আগতে কৈছিলো, ভাইটিয়ে কিবা প্ৰব্লেমতহে ঘৰলৈ আহিব খুজিছে। তুমি সি আজি ঘৰলৈ আহিব বুলি কৈছিলা কিন্তু তুমি? আগতে সি আজি আহিম বুলি কৈ দুদিন পাছত আহে। এইবাৰ কিন্তু সি এদিন আগত আহিছে। মোৰ সন্দেহ হৈছে। নাই, সেইবোৰ তুমি এনেই সন্দেহ কৰি আছা। ঘৰত বিয়াৰ কথা চলি আছে যে, তাৰ মন চাগে একেবাৰে উখল মাখল।
সেইকাৰণে আগতীয়াকৈ গুচি আহিলে আৰু বিয়াৰ কথা ওলাওঁতে সি একোৱে কোৱা নাই কিন্তু তাক দেখি এনেকুৱা লাগিছে সি যেন কিবা বেলেগ প্ৰব্লেমতহে ঘৰলৈ আহিছে বিয়াৰ বাবে অহা নাই কি বেলেগ কাৰণ নাজানো কিন্তু যদি বেলেগ কাৰণ হয় মা দেউতাই বহুত কষ্ট পাব মা চাহ একাপ খাব নেকি নাই নালাগে পৰি সি বৰ কষ্ট পাইছে জানানে সি কষ্ট পাইছে বুলি কৈ মই তোমাক কষ্ট দিব খোজা নাই কিন্তু তাক কেতিয়াও এনেকৈ দেখাই নাই যে মাকৰ মনটোৱে সহ্য কৰিব পৰা নাই